নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে কেৰিয়াৰ ফৰ আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল যাতে আগন্তুক বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকৰ বাবে আপোনালোকে ষ্টাডি মেটেৰিয়েল পাই থাকে। আজি আমি ডিছকাছ কৰিম আছাম জিকেৰ বা জিকেৰ টপ 1000টা কুৱেশ্যনৰ পাৰ্ট 9। ইয়াতে আমি আজি টোটেল 10টা কুৱেশ্যন ডিছকাছ কৰিম। ঠিক আছে, তো বেছি পলম নকৰি বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যনবিলাকৰ আগতে আপোনালোকক পুনৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। ঠিক আছে, আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল when did চিপাহী ৰেভিলিয়ন ৱাজ বিগিন? চিপাহী বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? তো চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল 1857 চনত আৰু ইয়াক লিড অৰ্থাৎ নেতৃত্ব কোনে দিছিল? মণিৰাম দেৱান। আৰু মণিৰাম দেৱানক মনত ৰাখিবা কি বুলি জনা যায়? কলিতা ৰজা বুলিও জনা যায়। কি বুলি জনা যায়? কলিতা ৰজা বুলিও মণিৰাম দেৱানক জনা যায়। ঠিক আছে, দ্বিতীয়টো কুৱেশ্যন আছে হুইচ ৰেভিলিয়ন ইজ ন'ন এজ দ্য ফাৰ্ষ্ট ৰেভিলিয়ন ফৰ দ্য ইণ্ডিপেণ্ডেঞ্চ অফ ইণ্ডিয়া? কোনটো বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰথম বিদ্ৰোহ বুলি কোৱা হয়? তো আমাৰ যোনটো চিপাহী ৰেভিলিয়ন আছিল ইয়াকে কি বুলি কোৱা হয়? ভাৰতৰ স্বাধীনতাৰ প্ৰথম বিদ্ৰোহ বুলি কোৱা হয়। আৰু এই চিপাহী বিদ্ৰোহৰ লগতে কি আছে? কৰিমগঞ্জ চহৰৰ পৰা মানে প্ৰায় 20 কিলোমিটাৰ দূৰত এটা মালেগড় নামৰ জেগা আছে, তাৰ কিন্তু সম্পৰ্ক আছে। তৃতীয়টো কুৱেশ্যনটো চাওঁ, হুইচ অফ দ্য এমং দিছ ন'ন এজ দ্য ফাৰ্ষ্ট ফাৰ্মাৰ ৰেভিলিয়ন? ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি এইবোৰৰ ভিতৰত কোনটোক জনা যায়? তো আমাৰ যোনটো ফুলগুৰিৰ বিদ্ৰোহ আছিল, কি আছিল? ফুলগুৰিৰ বিদ্ৰোহ। ইয়াকে কি বুলি জনা যায়? ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি জনা যায়। নগাঁৱৰ ওচৰত আছে আমাৰ ফুলগুৰি। When did the uprising of ফুলগুৰি happen? ফুলগুৰি বিদ্ৰোহ কিমান চনত হৈছিল? তো ফুলগুৰি বিদ্ৰোহ 1861 চনত হৈছিল। আচ্ছা, ফুলগুৰি বিদ্ৰোহৰ কাৰণ কি আছিল? কাৰণ ইংৰাজ গভৰ্ণমেণ্টে কি কৰিছিল? আফু খেতিৰ ওপৰত প্ৰতিবন্ধকতা লগাই দিছিল আৰু কি কৰিছিল? তামোল পাণৰ ওপৰতো মানে তেওঁলোকে কৰ জাপি দিব বুলি কৈছিল। সেইকাৰণে কি হৈছিল? ফুলগুৰি বিদ্ৰোহসকলে এই ইংৰাজৰ যোনটো ডিচিশ্যন আছিল তাৰ ওপৰত কি কৰিছিল? বিৰোধিতা কৰিছিল আৰু 1861 চনত কি কৰিছিল? তেওঁলোকে ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ কৰিছিল। ডিউৰিং দ্য আপৰাইজিং অফ ফুলগুৰি হু ৱাজ দ্য কমাণ্ডাৰ অফ ব্ৰিটিছ গভৰ্ণমেণ্ট? যেতিয়া আমাৰ ফুলগুৰি বিদ্ৰোহ হৈছিল তেতিয়া যোনটো আমাৰ ব্ৰিটিছ গভৰ্ণমেণ্ট আছিল তাৰ বিষয়া কোন আছিল? তো তাৰ বিষয়া আমাৰ কোন আছিল? লেফটেনেণ্ট ছিংগাৰ। কোন আছিল? লেফটেনেণ্ট ছিংগাৰ। আৰু তেওঁ কি হৈছিল? নিহত হৈ গৈছিল। এই বিদ্ৰোহৰ সময়তে তেওঁ কি কৰিছিল? নিহত হৈ গৈছিল। When was the first oil well drilled in Assam? অসমৰ প্ৰথম তৈলকুৱা কেতিয়া খন্দা হৈছিল? তো কেতিয়া খন্দা হৈছিল? 1866 চনত খন্দা হৈছিল। কিমান চনত? 1866 চনত। আৰু প্ৰথম তেল কেতিয়া আৱিষ্কাৰ হৈছিল? এইটো মনত ৰাখিব। প্ৰথম তেল আৱিষ্কাৰ হৈছিল 1889 চনত। ফাৰ্ষ্ট কি হৈছিল? আমাৰ তেল ডিস্কভাৰ্ড হৈছিল আসামত। অ'কে, ফাৰ্ষ্ট oil discovered in Assam. Discovered in Assam. তো এইটো কিমানত হৈছিল? 1889 চনত। এইটো আমাৰ কেতিয়াবা সুধি দিয়ে যে অসমত প্ৰথম তেল কেতিয়া ডিস্কভাৰ হৈছিল? তো 1889 চনত হৈছিল। When Assam Oil Corporation was established? তো আসাম অইল কৰ্পৰেশ্যন কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? 1899। তো এইটো কিবা ট্ৰিক লগাই ল'ব যে আমাৰ যোনসকল 1999 চনত জন্ম হৈছে তেওঁলোকে কেনেকৈ মনত ৰাখি ল'ব যে মোৰ জন্মৰ 100 বছৰ আগত। ঠিক আছে, মোৰ জন্মৰ 100 বছৰ আগত আসাম অইল কি কৰা হৈছিল? আসাম অইল কৰ্পৰেশ্যন কি হৈছিল? এষ্টাব্লিছ কৰা হৈছিল, স্থাপন কৰা হৈছিল। অ'কে, When ডিগবৈ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছ? ডিগবৈ ৰিফাইনাৰী কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? 1901 চনত। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু ডিগবৈ ৰিফাইনাৰী এছিয়াৰ ভিতৰত কিন্তু কি আছিল? প্ৰথম অইল ৰিফাইনাৰী আছিল, যোনটো আমাৰ 1901 চনত কি কৰা হৈছিল? স্থাপন কৰা হৈছিল। হু পাব্লিছ দ্য ফাৰ্ষ্ট ডিকশ্যনাৰী অফ আছামিজ লেংগুৱেজ? অসমীয়া ভাষাৰ প্ৰথম অভিধান কোনে প্ৰকাশ কৰিছিল? ডক্টৰ মাইলছ ব্ৰনছনে কৰিছিল। কোনে প্ৰকাশ কৰিছিল? ডক্টৰ
মাইলছ ব্ৰনছনে অসমীয়া ভাষাৰ প্ৰথম ডিকশ্যনাৰী প্ৰকাশ কৰিছিল আৰু চেমুৱেল জনছন যিজন আছিল তেওঁ কিন্তু পৃথিৱীৰ ভিতৰত প্ৰথম ডিকশ্যনাৰী চেমুৱেল জনছনে কি কৰিছিল বনাইছিল তো আমাৰ কি হ'ব অপশ্যন বি আমাৰ কি হ'ব কাৰেক্ট হ'ব অপশ্যন বি আমাৰ কি হৈ যাব কাৰেক্ট হ'ব ঠিক আছে When Sylhet was integrated with Assam, তো সিলেটক কেতিয়া অসমৰ সৈতে সংযুক্ত কৰা হয় তো সিলেটক কি কৰা হৈছিল 1874 চনত 1874 চনত ইয়াতে সৰি এটো 1974 হৈ আছে অপশ্যনত তো এটো নহব আমাৰ অপশ্যন ডি হৈ যাব কি 1874 চনত কি কৰা হৈছিল আমাৰ সিলেটক অসমৰ লগত সংযুক্ত কৰি দিয়া হৈছিল বেংগল প্ৰেসিডেন্সিৰ পৰা আঁতৰাই কিনে অসমৰ লগত সংযুক্ত কৰি দিয়া হৈছিল আৰু তেতিয়া কি কৰা হৈছিল অসমক মুখ্য আয়ুক্ত প্ৰদেশ হিচাপে ঘোষণা কৰা হৈছিল 1874 চনত আজিৰ বাবে ইমানতে ৰাখিছো 10টা কোৱেশ্চন আজি আমি ডিসকাস কৰিলো আসামৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম বিলাকৰ বাবে তো আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে আগন্তুক আৰু বিভিন্ন ভিডিও বিলাক নটিফিকেশন তথা ভিডিও বিলাক পাই থাকে বেল আইকনটো দবাই ৰাখিব আৰু ভিডিওটোক লাইক কৰি দিব আপোনালোকৰ এটা লাইকে কিন্তু আমাক বহুত মোটিভেট কৰে এন ধৰণৰ ভিডিও বনাই থাকিবলৈ সেইবাবে ভিডিওটোক লাইক কৰি দিব চেনেলটোক সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব ধন্যবাদ